হেল্ল' গাইজ, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। চাওঁতে আৰু 2025 চনটো শেষেই হ'ব হ'ল নহয় জানো। 2025 চনটো আমাৰ পৰা মেলানি মাগিব হ'ল। সেয়েহে আমি 25 চনটো অকণমান স্মৃতি হিচাপে ধৰি ৰাখিব বাবে গৈছিলোঁ সিদিনা 25 ডিচেম্বৰ তাৰিখে দিহিঙৰ নৈবালিতে অলপ পিকনিক খাওঁ বুলি। দেখিছেনে আমিবোৰ কেনেদৰে গৈছিলোঁ। AC গাড়ীতে গৈছিলোঁ দেই। AC গাড়ীত গৈ বহুত ভাল লাগে, মুকলি হাকলি লাগে। আৰু আমি গৈ পাই অলপ সময় হোৱাৰ পাছতে আৰু মানে চাহ অকণ বনাই খালোঁ। সেইফালে চাহ দেখিছেনে, চাহ ডিম পপ এনেদৰে আৰু চাহ অকণ বনাই খাইছিলোঁ। এইবিলাক আৰু আমাৰ লগত যোৱা লগৰীহঁত ধুনীয়াকৈ বহি মেলি আৰু সকলোবিলাকে চাহ টোপা খোৱা হ'ল। আৰু বাৰু কি কৰিলোঁ আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব আগলৈকে সম্পূৰ্ণকৈ অকণো নকটাকৈ। যদি ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব, সকলোৱে কৰি দিব হা। আমি গৈছিলোঁ আৰু আমাৰ লগত ল'ৰা ছোৱালী আৰু গৈছিলে 2জন আৰু পুৰুষ আমাৰ সাৰথি হিচাপে হৈ। সকলোবিলাকে মানে ইমান ফূৰ্তি কৰি গ'লোঁ মানে নহয়, এনেকুৱা ফূৰ্তি কৰিলোঁ। এনেকুৱা ফূৰ্তি কৰিলে বহুত ভাল লাগে। আপোনালোকে বাৰু ফূৰ্তি কৰে নে নকৰে জনাব। আৰু এইবিলাক আমি বয় বস্তু লৈ গৈছিলোঁ বনাবৰ কাৰণে। মাংস বনালে এইফালে দেখিছে কেৰাহী পাতি, ডাবল কেৰাহী। আৰু আমি ভাত দালি এইবিলাক ঘৰতে মানে বনাই লৈ গৈছিলোঁ। আৰু অকল তাত মাংসটোহে বনাবলৈ লৈ গৈছিলোঁ। আৰু মাংসটো বনাই মেলি আৰু খালোঁ ধুনীয়াকৈ। খাই বৈ অকণমান ফূৰ্তিও কৰিলোঁ। আৰু নদী পাৰত গৈ মানে নদীত আৰু গৈ এইবিলাক দেখিছেনে নদী। এইডোখৰ বাম আছিলে, বামতে অকণমান সময় আমি তাত চেলফি ল'লোঁ, ফটো মাৰিলোঁ। আৰু আমাৰ বেটাই এইফালে মানে নদীত কি বিচাৰিছে নাজানো, সি শামুক বিচাৰি ফুৰিছে শামুক বিচাৰি। নদী কিনাৰত খুব ভাল লাগে আহি পিকনিক খাবৰ কাৰণে। হৈছে দিহিংমুখ দেই। দিহিংমুখৰ মানে নদী পাৰত আৰু আহিলোঁ আমি পিকনিক খাবলৈ। ধুনীয়া ঠাই হয়, আহিব সকলোৱে যদি এবাৰ আহি পোৱা নাই, ভাল লাগে আহিবলৈ। মাৰি আহি অকণমান নাচ বাগ কৰিলোঁ। আৰু কেনেকুৱা দেখিছে আপোনালোকে জনাব। মইহে নাছিলোঁ দেই, বাকীবিলাকে বাৰু মানে অকণমান দেৰিকৈ নাছিলে। প্ৰথম অৱস্থাত বাৰু ময়ে আৰম্ভণিটো কৰি দিলোঁ অকণমান নাচি মেলি। যদি পিকনিক যোৱা হয়, পিকনিকত গ'লেতো অকণমান ফূৰ্তি কৰিলেহে ভাল লাগে মনটো নহয় জানো। ফূৰ্তি নকৰিলেও ঘৰৰ পৰা ইমান কষ্টৰে ওলাই যোৱা হয়, গৈ মেলি আৰু অকণমান ফূৰ্তি কৰিব লাগে। তেতিয়াহে আৰু মনটো মানুহৰ চাফ চিকুণ হৈ থাকে। সেইফালে মানে গৰু এটা হৈছিলে, সেইফালে নাচিও আছিলোঁ মানে আৰু গৰুটো খেদাই আছিলোঁ। বাকীবিলাকে আৰু চাই বহি আছে। আমি আৰু মিনি ডিজে এটাকে লৈ গৈছিলোঁ। সেই মিনি ডিজেটোকে লগাই মানে অকণ নাচিলোঁ। আৰু এই খানাটো মানে ব্ৰইলাৰ আলু তেনেদৰে হৈছিলে। বেলেগ আইটেম বেছি লোৱা নাই, আৰু বেছি আইটেম বনাই থাকিবলৈ সময়ো নহয় জানো। এইফালে আকৌ মানে নচা হৈ আছে আৰু দেই। আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ কিন্তু নাপাহৰিব। সকলোৱে কমেণ্ট এটা কৰি দিব দেই, নকৰাকৈ নাথাকিব, নিজৰ বুলি নহয় জানো। আৰু আপোনালোকে বাৰু পিকনিক গ'ল নে নাই জনাব। ক'ত গ'ল, কি কৰিলে, কি নাই কৰা, এইবিলাক জনাব। আৰুতো মানে 26 চনটো আদৰণিও জনাম। তাক 26 চনতো আৰু ক'ত যাম, কি কৰিম আপোনালোকক সকলোবিলাক দেখাম আৰু নহয় জানো। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো প্ৰথমতে ইউটিউবত হ'লে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। আৰু মোৰ ফেচবুক পেজত গৈ ফ'ল' কৰিব সকলোৱে। মোৰ ইউটিউবত বাৰু আয়ুষ গগৈ আছে, আৰু মোৰ ফেচবুক পেজত আছে মনিকা চেতিয়া। সকলোৱে ফ'ল' কৰিব, ছাবস্ক্ৰাইব। আৰু এইফালে ৰাইজসকলৰ হাঁহি শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু এতিয়া এইফালে আমাৰ মানে খানাটো
মানে খালোঁ আৰু খাই বৈ আজৰি হৈ আকৌ ৰাইজসকলে কেনেদৰে নাছিলে মানে তেওঁলোকৰ খাই বৈহে গাত বল হ'ল নিচিনা লাগিছে। আগডোখৰ মানে সিহঁতৰ গাত বল নাছিলে, মোৰ গাতে আছিলে, সেই গতিকে মই অকলে নাছিলোঁ আৰু বাকীবিলাকে মানে খাই বৈহে নাছিলে। সেইখন বসন্তিতে আমি মানে গৈছিলোঁ আৰু পাৰ্টি হৈছিলে বাৰু। এইফালে দুগৰাকী দেখিছেনে, এই দুগৰাকী হৈছে ধেমেচি আৰু এইফালে আৰু এটা পাৰ্টি আমাৰ ওচৰতে খাইছিলে। এই হৈছে এইবিলাক যোৰহাটৰ। এটাজনী ইমান ধুনীয়াকৈ নাছিলে নহয় জানো। আৰু খাই বৈ উঠি এয়া দেখিছেনে লগৰীবিলাকে কেনেদৰে নাচি আছে, চাওকচোন আপোনালোকে ভিডিঅ'টো। আমাৰ জোনৰ ঘৈণীয়েকে গাব ধুনীয়া আৰু আমাক পশ্চিমৰ বেলিয়ে ঘৰলৈ যোৱা ইংগিত দিলে। সেই গতিকে আমি আৰু এয়া ঘৰলৈ মানে ৰাওনা হ'লোঁ আৰু। এইফালে দেখিছেনে এচি গাড়ীত যোৱা মানে আমেজটোৱে বেলেগ দেই। আপোনালোকে কিন্তু নাহাঁহিব দেই এনেকুৱা গাড়ীত গ'লোঁ বুলি। আপোনালোকে এবাৰ গৈ চাব, বহুত ভাল লাগে। আমি এটা পিকনিক খাই ঘূৰিছোঁ দেই ৰাইজসকলে। এচি গাড়ীৰ ওপৰে আমি আহিছোঁ, এয়া আহি আছোঁ ৰাইজসকল। হেপী নিউ ইয়েৰ। আগতীয়াকৈ জনালোঁ সকলোকে, আহি থকা নতুন বছৰ সকলোৱে ভাল ধৰণে যেন পাৰ হয় আৰু দেই, তাকে শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আজিলৈ বাই বাই, আকৌ লগ পাম।